নমস্কাৰ সমূহ দৰ্শক আৰু আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আজি উপস্থিত সকলোলৈকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো অনুষ্ঠান মুখামুখি অনুষ্ঠানৰ যোগেৰে আমি আমাৰ সমাজৰ এনে একগৰাকী ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সুযোগ পাওঁ যিগৰাকী ব্যক্তিৰ নাম নললে সমাজৰ যিকোনো এটা দিশৰ কথা আধৰুৱা হৈ ৰয় কিন্তু আজি আমাৰ মাজত যিগৰাকী ব্যক্তিক আমি পাইছো সেইগৰাকী ব্যক্তিৰ নাম নললে অসমৰ কলা সংস্কৃতিৰ পথাৰখনৰ ভালেকেইটা দিশে আধৰুৱা হৈ ৰয় তেখেত দিগদৰ্শী পুৰুষ আমাৰ জীৱন শিল্পী আদ্য শৰ্মা আজি তেখেতক আমাৰ মাজত পাই আমি নিজকে ধন্য মানিছো তেখেত হ'ল চিত্ৰকৰ ভাস্কৰ্য শিল্পী লোক সংস্কৃতিৰ সাধক তবলা বাদক মঞ্চ সজ্জা বিশেষজ্ঞ পোহৰ নিৰ্দেশক আৰু যে কটকী আমি প্ৰথমতে আপোনাৰ শৈশৱলৈ যাব খুজিছো শৈশৱৰ পৰিৱেশে আপোনাক আদ্য শৰ্মা হোৱাত কিদৰে সহায় কৰিলে শৈশৱতে মই মোৰ পিতা আছিল চিত্ৰকৰ আৰু খনিকৰ কৰি তেওঁৰ পৰা তেওঁ যি কৰে মই সেই কৰোঁ তেওঁ মূৰ্তি কৰে মই কৰোঁ তেওঁ মূৰ্তিত ৰং দিয়ে মই দিওঁ তেওঁ ছবি আঁকে মই ছবি আঁকো ফলিত কাগজত নহয় গতিকে এই পৰম্পৰাটোৰ কাৰণে বোধহয় মই লাইনটো তেতিয়া সৰুকালতে ল'ব পাৰিছিলোঁ আৰু যেতিয়া মই স্কুলত নামভৰ্তি কৰি দিলে মোক তেতিয়া মই সৰু আচলতে তেতিয়া কখত মোক নাম দিয়া নাই লগাই দিছিল প্ৰথম শ্ৰেণীত কাৰণ মই সৰুতে ঘৰতে আমাৰ টোল আছিল টোলৰ ল'ৰাবিলাকে মোক শিকাইছিল গতিকে মই প্ৰথম শ্ৰেণীত নাম লগাবলৈ সমৰ্থ হ'লোঁ এনেকৈ থাকোঁতে তাৰপৰা হাইস্কুল পালোঁ টিহু হাইস্কুল থাকোঁতে পিতা আছিল জলপাইগুৰিত আৰু জলপাইগুৰিত থাকোঁতে তেওঁৰ তাতে টাইফইড হ'ল আৰু মই টাইফইডৰ কাৰণে তেওঁৰ ডাঙৰ ল'ৰা হিচাপে মই যাব লগা হ'ল কিন্তু মই সৰু তথাপি যাব লগা হ'ল তাৰ পৰা আহি যেতিয়া মোৰ ঘৰৰ অৱস্থা বেয়া হ'ল তেতিয়া গাঁৱৰে কেইজনমান ল'ৰাই ক'লে যে তই হেৰি যা মণিপুৰলৈ যাওঁ তাতে তোক এটা কিবা ব্যৱস্থা কৰি দিম তাৰে লগত গৈ মই মণিপুৰ ৰোড পালোঁ আৰু মণিপুৰ ৰোডৰ 226 BOD অৰ্ডিনেঞ্চ ডিপো মই সমাজৰ যোগ্যতা লাভ কৰিলোঁ এটা সামান্য ইণ্টাৰভিউৰ মাধ্যমেদি মই সেই যে সোমালোঁ মই আচলতে শূন্য নাছিলোঁ সৰু ল'ৰাটো মই পেইণ্টিং বিভাগত সোমাবৰ যোগ্যতা অৰ্জন কৰিলোঁ যোগ্যতা অৰ্জন কৰি এই সৈন্যসকলৰ লগত মই চিভিলিয়ান হ'লেও আমি প্ৰায় একে সমানে চব কথা কৰিব লাগে ৰাতিপুৱা উঠি বিছনাপত্ৰ বান্ধি থ'ব লাগে আৰু বাহিৰত যাব লাগে ৰাতিপুৱা চব সেই নিয়মমতে কাম চব কৰিব লাগে আৰু সেই নিয়মৰ বৰ্তিতা বৰ্তমানলৈ মোৰ আছে আৰু কৰি আছোঁ সৈন্য বাহিনীৰ পৰা আহি আপুনি নলবাৰীলৈ ঘূৰি আহিল তাৰ পৰা আহি নলবাৰীত আহিলোঁ পুনেই চিত্ৰশিল্পৰ কামত হাত দিলে নেকি আহি যে মই কিবা এটা সংস্থাপন কৰিব লাগিল এইবুলি তেতিয়া 1946 চনত তেতিয়া স্বাধীন হয় নাই আমাৰ নলবাৰীলৈ আহি মই হৰি মন্দিৰৰ ওচৰতে এক ঘৰ মানুহৰ তাত থাকি নলবাৰীত থাকোঁ এনেতে হৰি মন্দিৰলৈ বৰ্তমান য'ত হৰি মন্দিৰ আছে তালৈ সেইবাৰ ৰাস যাত্ৰা ৰাস পূজা ট্ৰেন্সফাৰ কৰিছে হয় পৰিৱৰ্তন কৰিছে আৰু তেতিয়াৰ পৰা ৰাইজৰ লগত আজিলৈ হৰি মন্দিৰত আছোঁ আৰু হৰি মন্দিৰৰ বিষয়ে বিভিন্ন কাম কৰিছোঁ আপুনি ৰংঘৰ কেতিয়া প্ৰতিষ্ঠা কৰিলে আচ্ছা আৰু আপোনাৰ সেইখিনি সময়ৰ সহকৰ্মী কোনে কোনে আপোনাক সহায় কৰিছিল মই যেতিয়া তাৰ পৰা আহি নলবাৰীত উপস্থিত হ'লোঁ তাৰপিছত চিন্তা কৰিলোঁ যে কিবা এটা কৰিব লাগিব গতিকে পেইণ্টিং আৰম্ভ কৰিলোঁ এটা ঘৰ ভাড়া লৈ মাজতে বহুত চিন্তাত গৈছে তথাপি শেষত প্ৰতিষ্ঠান বুলি এটা অনুষ্ঠান আছিল বাটাৰ চকতে সেই প্ৰতিষ্ঠানত মই থাকিবলৈ লওঁ তাত আছিল সদায় গধূলি লগ লাগিছিল তেওঁলোকে গোস্বামী ছাৰ ঈশ্বৰ বৰুৱা ছাৰ প্ৰভাত গোস্বামী ছাৰ আৰু ডাক্তৰ গিৰীশ চৌধুৰী সদায় তেওঁলোকে তাত থাকে আৰু মোক খুব মৰম কৰিছিল সিহঁতে মই ছবি আঁকো পিছপিনে মূৰ্তি কৰোঁ আৰু ছবি আঁকো তেতিয়া থিয়েটাৰৰ চিন আঁকিছিলোঁ দৃশ্যপট দৰবাৰ ফুলনি আৰু গাঁৱলীয়া চিন
তাতে পিছপিনে প্ৰতিষ্ঠানৰ পিছপিনে থাকি মই সেইবিলাক কৰোঁ আৰু নৃত্যও কৰিছিলোঁ এবাৰ ৰাসৰ গোটেইখিনি নৃত্য মই ৰৈছিলোঁ বহুত দিন আগতে এনেতে হৰি মন্দিৰত থাকিলোঁ নহয় হৰি মন্দিৰত মই মোৰ পৰিৱৰ্তন হ'ল এইকাৰণে যে তাত নলবাৰীৰ গোটেই মুখ্য মানুহখিনি মোৰ লগ হ'ল আৰু মোক মৰম কৰিব ধৰিলে আৰু হৰি মন্দিৰত ৰাসৰ কিবা পৰিৱৰ্তন কৰিব লাগে নেকি পাৰে নেকি এইবুলি মোক তেওঁলোকে খুব উৎসাহ দিলে এইখিনিতে নলবাৰী আৰ্ট স্কুলৰ কথালৈ আহোঁ নলবাৰী আৰ্ট স্কুল অসমৰ কলা সংস্কৃতি জগতৰ এটা এৰাব নোৱাৰা নাম সেই সময়তে নলবাৰীত এখন প্ৰদৰ্শনী হৈছিল নলবাৰী সাহিত্য সমাজৰ আৰু নলবাৰী কলেজত আৰু সেই অনুষ্ঠানত সভাপতিত্ব কৰিছিল ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱে স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱে আৰু এই ইন্দ্ৰেশ্বৰ বৰঠাকুৰে বিভিন্ন ষ্টল চাই চাই মই এটা প্ৰদৰ্শনী ষ্টল কৰিছিলোঁ তলত সোমাই তেওঁ মোক আশীৰ্বাদ দিছিল ঐ তই ডাঙৰ মানুহ হৈ যা মই তেওঁৰ সেৱা কৰিছোঁ আৰু তেওঁ মোক আশীৰ্বাদ দিছিল আৰু সেই ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ সেৱাৰে আৰু সেই আৰ্ট স্কুল 1955 চনত আৰম্ভ কৰোঁ নলবাৰীত তেতিয়া ছাত্ৰ ছাত্ৰী কম আছিল তাৰে ভিতৰত কেইবাটাও ভাল ছাত্ৰ আছিল আজি ইয়াত এটাও নাই মই আনিব নোৱাৰিলোঁ আনি দেখুৱাব পাৰিলোঁ হৈ আপোনালোকক সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত সুধেন্দ্ৰ আছিল এটা হৰি মন্দিৰৰ ছেক্ৰেটাৰী আছিল এসময়ত আৰু চাহাবুদ্দিন আহমদ অফিজুদ্দিন আহমদ বুলি আৰু বহুতকেইটা গতিকে তাৰপিছতে আহিল আমাৰ জ্ঞানেন্দ্ৰনাথ পিছত আহিল জ্ঞানেন্দ্ৰনাথ আছিল মোৰ লগত আৰু বহুতকেইটা ল'ৰা ছোৱালী আছিল ছবি শিকাৰ কাৰণে বৰ্তমান জ্ঞানেন বৰকাকতি আৰ্টিষ্ট গিল্ডৰ প্ৰেচিডেণ্ট পদত আছে আমি তেখেতক আমাৰ মাজত পাইছোঁ যেতিয়াই তেখেতৰ পৰা অকণমান আমি কথা জানি লওঁ আপোনাৰ ছাত্ৰ পুনতে মই আদ্যদাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আজিৰ এই অনুষ্ঠানত আমি আটাই লগ হ'বলৈ পাই মই নিজেই কৃতাৰ্থ হৈছোঁ মোৰ শৈশৱৰ কালচোৱাত আদ্যদাক লগ পাই তেখেতৰ হাত ধৰি মই শান্তি নিকেতন পাইছিলোঁ আৰু শিল্প চৰ্চাৰ এই বিশাল ক্ষেত্ৰখনলৈ অহাৰ যি সুযোগ তেখেতে কৰি দিছিলে তাৰ যি কৃতজ্ঞতাবোধ সেয়া মোৰ গোটেই জীৱন জুৰি ৰৈ থাকিব আদ্যদাৰ স্মৰণীয় যিবোৰ কথা তাৰ ভিতৰত দুই এটা কথা মই এই মুহূৰ্তত ক'বলৈ ওলাইছোঁ আপোনাৰ সকলোৱে হয়তো জানে যে 1947 চনত অসমত শিল্প চৰ্চাৰ বাবে স্বৰ্গীয় জীৱেশ্বৰ বৰুৱাদেৱে প্ৰথম 1947 চনত গুৱাহাটী আৰ্ট কলেজ বুলি এটা অনুষ্ঠান ইয়াত কৰিছিলে আৰু সেইটোৱে এতিয়া বৰ্তমান সময়ত গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্টছ হিচাপে জনাজাত আৰু দ্বিতীয়খন শিল্প শিক্ষাৰ অনুষ্ঠান আদ্যদাই নিজ হাতে গঢ়িছিলে নলবাৰীত সেয়া হ'ল নলবাৰী আৰ্ট স্কুল 1954 চনত এইটো বৰ এটা ডাঙৰ কাম আৰু অসমৰ শিল্প ইতিহাসৰ বাবে এইটো এটা স্মৰণীয় ঘটনা দ্বিতীয় কথা হ'ল আদ্যদাৰ কেইবাটাও সিৰিজ শিল্পৰ কেইটামান সিৰিজ যিটো হয়তো অসমৰ শিল্প ইতিহাসৰ বাবে স্মৰণীয় হৈ ৰ'ব তাৰ ভিতৰত মোৰ মনত থকাৰ ভিতৰত তেখেতে খুব সম্ভৱ 50ৰ দশকত আসাম হিষ্ট্ৰী এট এ গ্লেন্স বুলি এটা সিৰিজ তেখেতে কৰিছিলে অসমৰ ইতিহাসৰ ওপৰত চকুৰ প্ৰচাৰতে অসম বুৰঞ্জীখন বুলি পেলাই সেইটো বিভিন্ন সময়ত অসম সাহিত্য সভাৰ যিবোৰ অধিৱেশন হৈছিলে সেই অধিৱেশনস্থলীত প্ৰদৰ্শনীস্থলীত সেইটো কেইবাবাৰো প্ৰদৰ্শিত হৈছিলে দ্বিতীয়টা ঘটনা হৈছে অসমৰ যিসকল সাহিত্যপ্ৰেমী বা অসম সাহিত্য সভাৰ যিসকল সভাপতি হৈছিলে 1960ৰ দশকলৈকে বা 1970ৰ দশকলৈকে যিসকল আছিলে তেখেতসকলৰ প্ৰায়ভাগৰে প্ৰতিকৃতি অংকন কৰিও আদ্যদাই সেইবোৰ প্ৰদৰ্শন কৰিছিলে তৃতীয় কথা হ'ল 1968 চনত সম্ভৱতঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শতবাৰ্ষিকী উৎসৱ আমাৰ নলবাৰীত খুব ডাঙৰভাৱে তাত পালন কৰা হৈছিলে বহু আয়োজন কৰা হৈছিলে তাত লক্ষ্মীনাথ বেজবৰুৱাৰ এটা গল্প মলক গুণ গুণ এইটো খুবেই পপুলাৰ গল্প সেই গল্পটোৰ চিত্ৰায়ন কৰি তেখেতে এটা সিৰিজ কৰিছিলে এই কেইটা চিত্ৰ শিল্পৰ যিটো অসমত তেখেতৰ অৱদান এইটো আমি পাহৰিব নোৱাৰিম গোটেই জীৱন জুৰি আমাৰ মাজত থাকিব এইবাৰ আমি জানিবলৈ বিচাৰিছোঁ আপোনাক এগৰাকী ভাস্কৰ্য শিল্পী হিচাপে নলবাৰী হৰি মন্দিৰৰ
প্ৰতিটো ভাস্কৰ্য শৈলীয়ে আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সেই বিষয়ে আমাক অলপ কওকচোন মই প্ৰথমতে কৈছোঁ হয় যে 1946 চনৰ পৰা হৰি মন্দিৰত লাগি আছোঁ তাহানিৰ দিনৰ পৰা খুব ঠাই কম আছিল তেতিয়া তাৰপিছতে লাহে লাহে উন্নতি হৈ বৰ্তমান হৰি মন্দিৰ হেৰি পাইছে এই বৰ্তমান যি দেখা পোৱা যায় ৰাইজে দেখিছে হৰি মন্দিৰ সেইখিনি কামত মই মোৰ আত্মনিয়োগ কৰিছোঁ আৰু হৰি মন্দিৰটো অলংকৃত কৰাৰ কাৰণে মই 5 বছৰ লাগিছে আৰু তাৰ বিষয়ে আমাৰ সম্পাদক আছে নগেন ডেকা অলপ ক'ব হৰি মন্দিৰৰ সম্পাদক আমি তেখেতৰ মুখৰ পৰা জানি লওঁ নহয় মোৰ সৰুকালতে 60 দশকত মই ছাৰক লগ পাইছোঁ আমি তেতিয়া হৰি মন্দিৰৰ নাৰাপাৰা মানে সদস্য আমি একেবাৰে সৰু কিন্তু মই তেতিয়াৰ পৰা আহি আজি 19 বছৰ মই হৰি মন্দিৰৰ কাৰ্যনিৰ্বাহকৰ সদস্য হৈ আছোঁ আৰু বিগত 10 বছৰ মই সাধাৰণ সম্পাদক হৈ আছোঁ এই গোটেই কাৰ্যকালত মই দেখিছোঁ যে যেতিয়া আমাৰ প্ৰথমতে আৰম্ভ হৈছিল আমাৰ দমোহৰাম দাসৰ যিটো দান সেই দানেৰে এটা নিৰ্মিত যিটো গম্বুজ সেইটো নিৰ্মাণ ছাৰৰ দিনতে হৈছিল ছাৰে তাৰ আহাৰী নক্সা কৰিছিল আৰু তেতিয়া ছাৰৰ অকণমান উঠিবলৈকে যথেষ্ট বয়স হৈছিল এটা বাইনকুলাৰ লৈ খুব তলৰ পৰা এনেকৈ চাই আছিল চাই পেলাই তলৰ পৰা ডিৰেকশ্যন দি আছিল মিস্ত্ৰীবিলাকক যে এনেকুৱা হ'ব লাগে এনেকুৱা হ'ব লাগে আমি বাইনকুলাৰটো কাষত আমিও চাওঁ তেতিয়া বাইনকুলাৰ আমি দেখাই নাছিলোঁ সেইকাৰণে ছাৰৰ পৰা লৈ ছাৰ অকণমান ময়ো চাওঁ বুলি পেলাই আমিও ল'ৰাবিলাকেও চাওঁ আৰু ছাৰে এই তলৰ পৰা যে এই নিৰ্দেশবিলাক দিছিলে এইবিলাক চাই আমি তেতিয়া আমোদ পাইছিলোঁ বৰ্তমানৰ যিটো হৰি মন্দিৰ এইটো ছাৰৰ নক্সাতে হৈছে আৰু তেখেতেও ঠিক সেই বাইনকুলাৰৰ সহায়তে এই বৃহৎ মন্দিৰটো তেখেতে সাজি উলিয়াইছে আমাৰ নলবাৰীত এটা কথা ছাৰক বহুতে ছাৰ বুলি নামাতে সকলোৰে গুৰুজী নলবাৰীৰ একদম মানে দোকানী পোহাৰী সকলে গুৰুজী বুলি মাতে আপুনি এগৰাকী নিপুণ চিত্ৰকৰ সাধাৰণতে আপুনি কি ধৰণৰ চিত্ৰ আঁকি ভাল পায় চিত্ৰ জগতখনত আপুনি কিদৰে বিচৰণ কৰে বাৰু মই আচলতে চিত্ৰকৰ মানে ব্যৱসায়িক চিত্ৰকৰ নহয় মই তাহানিৰ দিনতে ঐতিহাসিক ছবি আঁকিছিলোঁ বুৰঞ্জীমূলক ছবি আঁকিছিলোঁ আৰু বুৰঞ্জীৰ কেইবাখনো কিতাপৰ মই ছবি আঁকিছোঁ যে হাউলিৰ পঞ্চৰত্ন ফাৰ্মৰ অসম বুৰঞ্জী ভাৰত বুৰঞ্জী অতুল হাজৰিকাৰ অসম বুৰঞ্জী ভাৰত বুৰঞ্জী মই তাত কভাৰ আৰু ভিতৰৰ ছবিবিলাক মই আঁকিছিলোঁ আনকি সেই আমাৰ পঞ্চৰত্ন ফাৰ্মৰ সেই কিতাপখন বোধহয় বহুতে পঢ়িছে নিংনি ভৰিয়াৰ ভিতৰৰ ছবিখিনি মই আঁকিছোঁ হয় আৰু সদায় মই ঐতিহাসিক ছবি আঁকো কিবলৈ ভাল পায় গুৱাহাটীত একবাৰ অৰিয়েণ্টেল কনফাৰেন্স হৈছিল তেতিয়া বিমলা প্ৰসাদ চলিহা আছিল মুখ্যমন্ত্ৰী আৰু কিউৰেটৰ আছিল প্ৰেমধৰ চৌধুৰী তেওঁলোকৰ অনুৰোধ ক্ৰমে গোটেই অসমৰ শিল্পীকে অনুৰোধ কৰিছিল যে অসমখন এই অৰিয়েণ্টেল কনফাৰেন্সত অসমখনৰ বিষয়ে আপোনালোকে ছবি আঁকক হয় একমাত্ৰ ময়ে তাত সহযোগ কৰিছোঁ অৰিয়েণ্টেল কনফাৰেন্সত তাত বাহিৰৰ মানুহ আছিল ভাৰতৰে নহয় বিদেশৰ মানুহ আছিল বহুত বৈজ্ঞানিক এই কি বুৰঞ্জীবিদ মই নাম দিছিলোঁ হিষ্টৰী অফ আছাম এট এ গ্লেন্স চকুৰ প্ৰচাৰতে অসম বুৰঞ্জীখন একদম কামৰূপৰ সৃষ্টিৰ পৰা বিমলা প্ৰসাদ চলিহলৈ এই ছবিবিলাক আঁকিছিলোঁ আৰু অসম সাহিত্য সভাৰ সভাপতিসকলৰ ছবি বহুদিন 62তে আঁকিছোঁ পলাশবাৰী সাহিত্য সভাত আৰু তেতিয়া মই এখন তাত প্ৰদৰ্শনী কৰিছিলোঁ আৰু সেই প্ৰদৰ্শনীৰ লগতে অসম চৰকাৰৰ জনসংযোগ বিভাগেও এখন প্ৰদৰ্শনী কৰিছিল যুগল দাসৰ তত্বাৱধানত আৰু যুগল দাসে আঁকিছিল চব কেমেৰাৰ মাধ্যমেৰে অসম সাহিত্য সভাৰ ছবিবিলাক প্ৰকাশ কৰিছিল আৰু মই অঁকা ছবিবিলাক প্ৰকাশ কৰিছিলোঁ এই পলাশবাৰী সাহিত্য সভাত আৰু সেই প্ৰদৰ্শনী উদ্বোধন কৰিছিল নীলমণি বাগ্মীবীৰ নীলমণি ফুকনদেৱে আৰু ফুকনদেৱে মোক আশীৰ্বাদ দিছিল বোলে তই ডাঙৰ মানুহ হবি দেই এই ডাঙৰ মানুহ হৈছোঁ নে নাজানো কিন্তু সেই তেওঁৰ আশীৰ্বাদটো মোৰ মূৰত আছে
আৰু অসম সাহিত্য বাৰু বহুত ডাঙৰ ডাঙৰ বীৰেন ভট্টাচাৰ্যকে আদি কৰি অকণমান লক্ষ্যচৰ্যকে শেষ কৰি চববিলাকে মোক আশীৰ্বাদ মোৰ মূৰত দিছে আৰু সেই আশীৰ্বাদ দিলে মই আগবাঢ়ি আছোঁ। হয়, এতিয়া চিত্ৰকলাৰ জগতখনত আমি থাকোঁতেই আমাৰ আন এটা নাম মনলৈ আহিছে। অসমৰ ৰাইজক পৰিচয় কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি তেখেতক পাই আমি নিজকে আজি ধন্য মানিছোঁ। তেখেত নীলপৱন বৰুৱা, শৰ্মা ডাঙৰীয়াৰ অতি ঘনিষ্ঠ। আমি শৰ্মা ডাঙৰীয়াৰ জীৱনৰ দুই এটা দিশ আমি তেখেতৰ মুখৰ পৰাও শুনোচোন। আদ্য শৰ্মাক বিশেষকৈ মানুহে জানে ভ্ৰাম্যমান থিয়েটাৰবিলাকৰ যোগেদি। উজনি নামনি সকলোতে আদ্য শৰ্মাৰ পৰিচয় কাৰণে খুব বেছ পৰিচিত লোক আৰু তেখেতৰ শিল্পকৰ্ম সম্পৰ্কেও মানুহ যথেষ্ট ৱাকিবহাল। যোৱা সোণালী জয়ন্তী উৎসৱত মই নলবাৰী আৰ্ট স্কুললৈ গৈছিলোঁ আৰু তাত অৱশ্যে মই বেছি সময় থাকিব নোৱাৰিলোঁ। দিনে ৰাতিয়ে একেবাৰে লেট লৈ থাকিবলৈ পালে বেছি ভাল লাগে। কিন্তু মোৰ ঘৰত অসুবিধাৰ কাৰণে মই সোনকালে গুচি আহিবলগীয়া হৈছিল। আৰু আদ্য শৰ্মাৰ প্ৰতিটো কথাই মই জানিবলৈ পাওঁ। কোনোবাই ফোন কৰি হ'লেও কয়, সাধাৰণ অসুখ এটা হ'লেও, দাঁতত ভাত লাগিলেও কয় যে আদ্যদা এই কৈছে সেই কৈছে, এনেকুৱা ধৰণৰ। আৰু তেখেতৰ ছবি কিছুমান মই নীলমণি ফুকন, মই আৰু সমীৰণ বড়ো আৰু কোনোবা গৈছিল নেকি, তেতিয়া আমি দেখিছিলোঁ। এতিয়া এই ছবিখিনি দেখা নাই। আমি তেতিয়াই কৈছিলোঁ যে এইখিনি অলপ প্ৰচাৰ কৰিব লাগে, ছপাব লাগে ইত্যাদি। এতিয়া কোনোবাই কৈছে যে সেইখিনি ছবিৰ কিছু অংশ ক'ৰবাত বেয়াও হৈ গ'ল, নিগনি বা এনেকুৱা ধৰণে কোনোবাই কি হ'ব খালে বুলি কৈছে। এতিয়া আদ্য শৰ্মা অসমৰ শিল্প জগতত এটা বিশেষ চিহ্ন, মানে চিহ্ন নহয়, দাগ। আৰু সেই দাগটো কেনেকুৱা ধৰণৰ সেইটো লৈ পেলাই মানুহে বৰকৈ আলোচনা নকৰে। খালি তেখেত এজন মহান শিল্পী আৰু প্ৰতিষ্ঠিত শিল্পী, সকলোৰে মৰমৰ শিল্পী, এইটোকে কোৱা যায়। কিন্তু আমাৰ শিল্পৰ ক্ষেত্ৰত দুটা ভাগ আমি কৰি লৈছোঁ। তাৰে এটা ব্যৱহাৰিক ভাগ আৰু এটা হ'ল সাধাৰণ চাৰুশিল্প। এই আমাৰ পৰিস্থিতিয়ে আৰু পাৰিপাৰ্শ্বিক যিসকল লোক, সেইসকলে শিল্পীক বা শিল্পীৰ নিচিনা হাথিয়াৰক কেনেকৈ ব্যৱহাৰ কৰে, এইটো হ'ল কথা। আজি কিছু বছৰলৈকে অসমত অসমীয়া মানুহে, বিশেষকৈ পঢ়া শুনাৰ যিসকল সাহিত্যিক তেখেতসকলে এটা বিশেষ কৰ্মতে শিল্পীসকলক ব্যৱহাৰ কৰি আহিছিলে। আজি কিছুদিনৰ পৰা এই আৰ্টিষ্ট গিল্ড, ফাইন আৰ্ট ছ'চাইটি ইত্যাদি গোটেই অসমৰ চাৰিওপিনে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আৰম্ভ হৈছে, সেইবিলাকৰ যোগেদি চাৰুশিল্পৰ এটা বিৰাট প্ৰচাৰ হৈছে। সেই প্ৰচাৰত এতিয়া চাৰুশিল্প প্ৰতিষ্ঠা হৈছে অসমৰ। তাৰ আগলৈকে আমাৰ ব্যৱহাৰিক জীৱনতহে বেছিকৈ ব্যৱহাৰ কৰা হৈছিল। আৰু আদ্য শৰ্মাৰ নিচিনা মানুহক থিয়েটাৰ বা অন্যান্য এইবিলাক কামত বেছিকৈ ব্যৱহাৰ কৰিছিল। আৰু এই ব্যৱহাৰিক শিল্পটোৰ এটা গুণ খুব ভাল যে ই চিধা গৈ সাধাৰণ মানুহৰ চকুৰ আগত ভাঁহি উঠে। কাৰণ ষ্টেজটো সুন্দৰ নহ'লে, চিনখন সুন্দৰ নহ'লে, অন্যান্য বস্তুবিলাক সুন্দৰ নহ'লে মানুহে বেয়া পায়। এতিয়া আমাৰ এই চিন বা এইবিলাক বস্তু এখেতসকলৰ নিচিনা শিল্পীয়ে কৰি থাকোঁতে অসমীয়া জনজীৱনলৈ চাৰুশিল্পৰ সোঁতটো বৈ আহিলে থিয়েটাৰৰ পৰা। এইটো বৰ ডাঙৰ কথা। আৰু থিয়েটাৰৰ পৰা তেনেকৈ বাদ্য বাজনা, গায়কী, এইবিলাকো নানান ধৰণৰ আধুনিক গীত, এইবিলাক থিয়েটাৰৰ পৰা আহিছে। আদ্য শৰ্মাক বহুত বেছি বয়সীয়া মানুহ নহয়। তেখেতে অৱশ্যে অলপমান এনেকুৱা এটা আৱৰণ লৈ থাকে যেন তেখেতৰ 103 বছৰমান হ'ল বোলে। আচলতে তেখেত সিমান বয়সীয়াল মানুহ নহয়। আমি সেই 103 বছৰটো মুখৰ পৰা ওলাইছে যেতিয়া, তেখেতে সজ্ঞানে, সুন্দৰ শৰীৰেৰে, ভাল স্বাস্থ্যৰে 103 বছৰ
বাচি থাকক এইটোকে আমি কামনা কৰিছোঁ ধন্যবাদ আপোনাক ভ্ৰাম্যমান জগতৰ পিতামহ জ্ঞান কৰোঁ আমি আপুনি ভ্ৰাম্যমান জগতখনলৈ কেনেকৈ আহিল নলবাৰী নাট্য মন্দিৰত এসময়ত লক্ষ্যধৰ চৌধুৰীৰ নাটক ৰক্ষকুমাৰত বিভিন্ন যেনে সীতাৰ এই হৰিণা সোণৰ হৰিণা দেখি কয় যে এইটো সোণৰ হৰিণা মোক আনি দিয়া তেওঁ সোণৰ হৰিণাটো গ'ল নাগপাশ হৈছিল নাগপাশ মই দেখুৱাইছিলোঁ আৰু গৰুৰে আহি নাগপাশ আঁতৰাই নিয়ে সেইবিলাক মই বিভিন্ন কৌশলেৰে দেখুৱাইছিলোঁ আৰু ৰণৰ ক্ষেত্ৰত বিভিন্ন ভৌতিক আকৰ্ষণেৰে কাৰ চাৰ মৰা দেখুৱাইছিলোঁ মই বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান কৰিছোঁ তাৰ ভিতৰতে মোৰ আজিও মনত আছে পাটাচালকুছিৰ পাঠ্য সংঘৰ বেগুলা নাটকখন এই বেগুলা নাটকত মই আদিৰ পৰা অন্তলৈ বহুত কলা কৌশল দেখুৱাইছোঁ যেতিয়া মই এই বেগুলা নাটকখনত মই কলা কৌশল দেখাওঁ তাৰ 10 বছৰ পিছতে ভ্ৰাম্যমান থিয়েটাৰ হৈছে এই স্বচক্ষে দেখা মোৰ সন্মুখতে আছে প্ৰভাত শৰ্মা আৰু প্ৰভাত শৰ্মাই নটাৰতত মই কি কৰিছিলোঁ তেওঁ খুব ভালকৈ জানাই আৰু পাটাচালকুছিৰ বেগুলা নাটকৰ কৌশলখিনি মই গোটেইখিনি তাত প্ৰয়োগ কৰিছিলোঁ আৰু এতিয়া সেই নাটকখন তেওঁৰ 35 বছৰ নে কিমান বছৰ বেগুলা নাটককে চলি আছে সেই কলা কৌশলৰ মাধ্যমেদি গতিকে সেই এটা প্ৰথম হ'ল কৰুণা মজুমদাৰৰ পূৰ্বৱৰ্তী থিয়েটাৰ তাত আছিল নটৰাজ্য ফণী শৰ্মা নাট্য পৰিচালক মই নিজে বন্দোবস্ত কৰিছিলোঁ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা আৰু মোৰ আছিল কলা নিৰ্দেশনা প্ৰথম গাড়ী দেখুৱাইছোঁ লখিমী থিয়েটাৰত এম্বাচাডৰ গাড়ী আৰু প্ৰথম জীপ গাড়ী দেখুৱাইছোঁ ৰূপকোঁৱৰ থিয়েটাৰ নলবাৰী তাৰপিছতে বিভিন্ন কলা কৌশল মই কৰিছোঁ আৰু সৰ্বশেষত কোহিনুৰ থিয়েটাৰ লাগি আছোঁ আৰু এতিয়া বৰ্তমানো আছোঁ আৰু কোহিনুৰ থিয়েটাৰ ক'লে কি যে আমি হেৰি কৰোঁ ভাই ৰতনে ক'লে যে টাইটানিক কৰিলে মোক ফোন কৰি কয় বোলে কৰ তই কেছেট চাইছা না বোলে চোৱা নাই তই চাবি মই বিচাৰি আনিলোঁ কেছেটখন চালোঁ তাৰপিছত এদিন প্ৰগ্ৰাম আহিল যে গুৱাহাটীত যাব লাগে মই আৰু হেমন্ত দত্ত বহি আছোঁ তই আহিবি সুদক্ষ অভিনেতা নাট পৰিচালক ভ্ৰাম্যমানৰ লগত বহুদিন জড়িত হৈ আছে আপোনাৰ লগতো বহুদিন কাম কৰিছে শ্ৰীযুত হেমন্ত দত্ত আদ্যকা আচলতে মই ভ্ৰাম্যমানলৈ যোৱাৰ আগতে যেতিয়া ভ্ৰাম্যমানৰ প্ৰথম জন্ম হৈছিল সৃষ্টি হৈছিল নটৰাজ থিয়েটাৰ তেতিয়াৰ পৰা আদ্যকাৰ নাম আগৰ পৰা জানো আদ্যকা ছবি অঁকা মানুহ এজন আছে নলবাৰীত সেই বিষয়ে জানো কিন্তু খুব ওচৰৰ পৰা পোৱা নাছিলোঁ তাৰপিছত নটৰাজ থিয়েটাৰ আৰম্ভণিৰ সময়ত পালোঁ আৰু নটৰাজ থিয়েটাৰত বেউলা নাটকত আৰু ভোগজোৰা নাটকত বিশেষকৈ এই দুখনত ছেটিংছ আৰু কাৰিকৰী দিশৰ যিটো নতুনত্ব দেখিলোঁ সেইটো দেখি মই আচলতে মই নিজেও ছেট ডিজাইন কৰা মানুহ মই বহুত নাটকৰ নিজেই ছেট ডিজাইন কৰোঁ ছবিটো মই ছেট ডিজাইনেই কৰিছিলোঁ ডক্টৰ বেজবৰুৱাত প্ৰথমতে যেই নহওক মোক খুব আকৃষ্ট কৰিছিল আদ্যকাৰ চিন্তাৰ ধাৰণাই তেওঁৰ সৃষ্টিশীল কল্পনাই মোক মানে আকৃষ্ট কৰিছিল তাৰপিছত আদ্যকাক 80 চনৰ পিছত যেতিয়া মই ভ্ৰাম্যমান থিয়েটাৰলৈ যাওঁ তাৰ কেইবছৰমান পিছতে আদ্যকাক একেবাৰে লগতে সহযোদ্ধা হিচাপেই পালোঁ সহযোগী একেলগে কাম কৰা হিচাপে পালোঁ কোহিনুৰ থিয়েটাৰতে তেখেতৰ লগত বিভিন্ন নাটকত কাম কৰিছোঁ কিন্তু বিশেষভাৱে অৱশ্যে টাইটানিকৰ কথাই ক'ব লাগিব কাৰণ আদ্যকাই অকল তাৰ আগলৈকে আদ্যকাই অকল ছেট ডিজাইন কৰিয়ে আছিল মোৰ নাটকবোৰত টাইটানিকৰ চিন্তা যেতিয়া মগজলৈ আহে তেতিয়া কল্পনা কৰাৰ পিছত ৰতন লকৰ কৈছিলোঁ টাইটানিক কৰিব পাৰি কিন্তু তাত যিখিনি টাইটানিক ছবিখনেই এখন কাৰিকৰী মানে টেকনিকেল ফিল্ম একচুৱেলি সেইখন গতিকে তাৰ যদি অন্তত 25% আমি কৰিব পাৰোঁ মঞ্চতে দৰ্শকক আমি আকৃষ্ট কৰিব পাৰিম আমাৰ নাটকখনৰ প্ৰতি তো ৰতন লকৰ একেবাৰে হ'লে কাকা থাকোঁতে 25 নহয় অলপ বেছিয়ে পাৰিব পাৰোঁ
আমি কাকাই কৈছে আমি কাকা বুলিয়ে মাতোঁ কাকাই কথা অলপ কম কয় আমি কিবা এটা ক'লেও আমি সাংঘাতিক টেনশ্যনত থাকোঁ কি কৰা যাব এইটো কেনেকৈ কৰা যাব ৰতন লহকৰ আৰু মই কাকাৰ মাজত বহি থাকে তলমূৰ কৰি গোজ মাৰি থাকে আমাৰ আলোচনাবোৰ শুনি থাকে আমি সোধো কাকা কি হ'ব শুনি আছোঁ আনকি টাইটানিকৰ সময়তো মূল জাহাজখনেই হোৱা নাছিল চোৰ আগদিনাখনলৈকে কাকাক সোধো কাকা কি হ'ব জাহাজ ওলাব নে ৰতন লহকৰ মই জাহাজৰ নিচিনাকৈ উকি দি গুচি যাব লাগিব ষ্টেজেৰে কাকাই কৈছে সেইটোও বেয়া নহয় সেইটো এটা নতুন নিয়মে হেৰিয়েই হ'ব বাৰু হ'ব চাওঁচোন কি কৰিব পাৰোঁ চোৰ দিনাখন জাহাজখন দেখিছোঁ সঁচা কথা ক'লোগৈ মই টাইটানিক নাটক মই ৰচনাও কৰিছিলোঁ পৰিচালনাও কৰিছিলোঁ অভিনয়ো কৰিছিলোঁ কিন্তু আচৰিত কথা যে চোৰ দিনাখনলৈকে ময়েই প্ৰথম চিনটোত কল্পনাহে কৰিছিলোঁ জাহাজ এখন যাব কিন্তু জাহাজখনো আমাৰ গুৱাহাটী নৰ্থ গুৱাহাটীত চলা এই ভটভটিৰ নিচিনাই হ'ব নে আচল টাইটানিকৰ নিচিনাই হ'ব আমি ক'বই পৰা নাছিলোঁ কিন্তু কাকাই সেই জাহাজখন উলিয়াই দিয়াৰ পিছত আমিও অলপ আচৰিত হৈ গৈছিলোঁ গৈ পিছত কাকাক যেতিয়া চোৰ শেষত কৈছোঁ কাকা জাহাজখন বৰ ভাল লাগিছে কাকাই একো নকয় মুখেৰে নেমাতেও কাকাই জাহাজখন ভাল লাগিছে কাকাই কৈছে নাই অলপ ভুল হৈছে কালি আৰু এখন মই কৰি দিম বেলেগ এনেকুৱা গতিকে কাকাৰ কাৰিকৰী জ্ঞানটো অদ্ভুত সৰু সুৰা কিছুমান আমি ভ্ৰাম্যমানত এটা চলন্তী শব্দ আছে প্ৰচলিত শব্দ আছে তনচকী যিটোক কাৰিকৰী কথা বুলি কোৱা হয় বা বহুতে মেজিক বুলি কয় বা গিমিক বুলি ক'ব খোজে ভ্ৰাম্যমানৰ নিজস্ব শব্দ এটা আছে মই সেইটো ভ্ৰাম্যমানলৈ গৈ শিকিছোঁ তনচকী বুলি কয় আৰু তনচকীৰ ওজা ভ্ৰাম্যমানত প্ৰচলিত চিনাকি হৈছে তনচকীৰ ওজা আদ্য শৰ্মা কিবা কৰিব লাগে কাৰোবাৰ হাত এখন কাটি দেখুৱাব লাগে মঞ্চত আদ্য শৰ্মা আছে কাৰে যুঁজ লাগিব লাগে জুই ওলাব লাগে আদ্য শৰ্মা আছে আনকি ল'ৰাক ছোৱালী কৰিবলৈ ছোৱালীক ল'ৰা কৰিব লাগে বহুত ক্ষেত্ৰত তেতিয়াও আদ্য শৰ্মাই আছে গতিকে আচলতে তেখেতক একে আখৰত মই এটা অনুষ্ঠান বুলি ক'ব পাৰোঁ আমি এবাৰ আপোনাৰ পৰা জানিব খুজিছোঁ আপুনি কেতিয়াৰ পৰা চিন্তা মনলৈ আপোনাৰ আহিল আপোনাৰ মনলৈ কেতিয়াৰ পৰা এনেকুৱা এটা চিন্তা আহিল যে অপেচাদাৰী নাট্য দলসমূহক আৰু অধিক আকৰ্ষণীয় কৰি ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰি এটা গতি প্ৰদান কৰিব পাৰি আচলতে সেইটো মোৰ ভ্ৰাম্যমান নাট্য দলৰ কথা নহয় হয় মই বিভিন্ন জেগাত কলা কৌশল কৰিছোঁ আৰু ভ্ৰাম্যমান নাটকনো কেনেকৈ কৰিব পাৰি কলা কৌশল তাৰ বিষয়ে আচলতে যে নাট্য দলৰ প্ৰডিউচাৰ যি তৈয়াৰ কৰে তেওঁৰ ইচ্ছামতেহে আচলতে হয় আৰু সেই ইচ্ছাখিনি পূৰ্ণ কৰাৰ কাৰণে মই যথেষ্ট কষ্ট কৰিছোঁ আৰু তাৰ ভিতৰতে মই শ্ৰেষ্ঠ পৰিচালক হিচাপে নাটকৰ হেমন্ত দত্তৰ নাম মই স্মৰণ কৰিম আৰু নাটকৰ প্ৰযোজক হিচাপে অনুষ্ঠানৰ প্ৰযোজক হিচাপে ৰতন লহকৰৰ নাম মই সদায় মনত ৰাখিম আৰু তেওঁলোকৰ দৰে দুটা প্ৰডিউচাৰ আৰু পৰিচালক থাকিলে ভ্ৰাম্যমানত যিকোনো কলা কৌশল কৰি ৰাইজৰ মই আকৰ্ষণ কৰিব পাৰিম বুলি মই ভাবোঁ হয় আপুনি কিছু সময় আগতে উল্লেখ কৰিছিলে প্ৰভাত শৰ্মা ডাঙৰীয়াৰ নাম হয় আমি তেখেতক আজি আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছোঁ আমি তেখেতৰ মুখৰ পৰা আপোনাৰ জীৱনৰ দুই এটা কথা জানি লওঁ আদ্য শৰ্মা মোৰ কাৰণে এটা মানে এখন ডাঙৰ কিতাপ এখন বুৰঞ্জীৰ নিচিনা তেওঁক মই যেনেধৰণে পাইছোঁ আৰু তেওঁ মোৰ জীৱনত যিখিনি কৰিব পাৰি সেইখিনিৰ কাৰণে চিন্তা কৰা মানুহ হ'ল আদ্য শৰ্মাক মই পাওঁ মোৰ কিন্তু এই চন তাৰিখবোৰ মুঠেই মনত নাথাকে সেইটো মোৰ অভ্যাস বহুত বছৰ আগত আমাৰ দিনত স্কুল টুৰ্ণামেণ্ট আছিল আমি জৰ্জ ফিল্ডত আৰু নিউ ফিল্ডত খেল হৈছিলে আৰু কলেজিয়েট হাইস্কুলত আমি আছিলোঁ এবাৰ স্কুল টুৰ্ণামেণ্টত আহোঁতে যোৱাৰ সময়ত ট্ৰেইনত আদ্য শৰ্মাক মই পাওঁ আদ্য শৰ্মাই মোক তেওঁৰ কথাখিনি শুনি মোৰ অলপমান বেলেগ ধৰণে কৈছে যে মোৰ এনেকৈ হেৰি আছে নলবাৰীত থাকোঁ মই আপুনি আহিব ভাল লাগিল কিছুদিন পিছত আহিলোঁ তাৰপাছত মানুহজন দেখিলোঁ তেওঁ এই হেৰি কৰে
তেওঁৰ এখন যিখন এক্সিবিশ্যন সেইখন হেৰিত লৈ যায় বাহিৰৰ উৎসৱ মহোৎসৱবিলাকত প্ৰদৰ্শন কৰে আৰু মোক কয় এনেকৈ এক্সিবিট হৈছে মই বোলো কি এক্সিবিশ্যন মই আৰু সোধোঁ তেওঁ দেখাই লাই লেচাইৰ ফটোৰ সৈতে বাপৰে বাপ কি জীৱন্ত ফটো মইতো ফটোৰ একো বিশেষ একো নুবুজোঁ খালি সৌন্দৰ্যতা বস্তু মোৰ হেৰি আহে বাহ এইটো বৰ ভাল লাগিছে বাপৰে এইটো কেনেকৈ কৰিছে এনেধৰণৰ আৰু এনেকৈ দুয়ো খুব লগ আৰু মই 7 দিনৰ ভিতৰত 2 দিন মই আদ্য শৰ্মাৰ তাত আহিব লাগিবই আদ্য শৰ্মাৰ সেই ৰংঘৰত তেওঁ থাকে পিছফালে এখন বিছনাত আমি দুয়ো ডাবলিং কৰোঁ আৰু খুব হাঁহোঁ ফূৰ্তি কৰোঁ আৰু মই বাঢ়িব যাম তেতিয়া মোৰ ৰেডিঅ' বা হেৰি এনেকৈ মোৰ কানেকশ্যন নাই তাৰে পাছতে আদ্য শৰ্মাই মোৰ ঘৰৰ মানে মোৰ এটা ভাল অৱস্থাৰ মানুহ নহয় মই আৰু এই আদ্য শৰ্মা আৰু তেওঁৰ লগৰীয়া 2-4জনে লগ লাগি মোক এটা স্কুল পাতি দিলে আৰু লগতে যে এই ল'ৰা ছোৱালীখিনি শিকাব লাগে আৰু আদ্য শৰ্মা তেওঁ দিনটো আঁকে কিবা কিবি আঁকে আৰু অলপ বাহিৰত যায় অলপ সময়ৰ কাৰণে সেই আঁকাৰ পাছতে তেওঁ আহি মোৰ লগত তবলা বাজে দুয়ো দুৱাৰ বন্ধ কৰি দিওঁ দি যেই তবলা আৰু একজন মাজুদা বুলি আছিল তেওঁ ভাত ৰান্ধে মাজুদাই ভাত ৰান্ধে আৰু আমি দুয়ো তিনিও খাওঁ তাৰপিছত ইমান সুন্দৰ তবলাৰ সেই টক্কৰব নাবিলাক ইমান সুন্দৰ আৰু তেহেন এতিয়া সেইবিলাক মডাৰ্ণ হৈছে বহুত ধৰণৰ আমি এতিয়া কিবা কিবি পাইছোঁ তেতিয়া আমাৰ সিমান নাছিলতো তবলা বজালেই হ'ল কিন্তু শৰ্মা বজালেই হ'ল নহয় শৰ্মা ডেমনষ্ট্ৰেশ্যন কৰিব পাৰে শৰ্মাৰ লগত আমি খুব বজাওঁ আৰু খুব ফূৰ্তি কৰোঁ আৰু সময়মতে মই টিউশ্যনবিলাকত যাওঁ আৰু হেৰি কৰোঁ তে শৰ্মাই সেই সময়ত পূৰ্বজ্যোতি থিয়েটাৰ তাৰ অলপ আগৰ পূৰ্বজ্যোতি থিয়েটাৰ এই পূৰ্বজ্যোতি থিয়েটাৰত ভূপেন দা শ্ৰদ্ধাৰ ভূপেন দা তেওঁ মানে পূৰ্বজ্যোতি থিয়েটাৰত কাগজ কলমে তেওঁ আছিলে তাৰপৰা ভূপেন দাই মোক কৈছিলে যে তুমি তাতে যোৱা মই কৰোণাক কৈ দিছোঁ তুমি যি পাৰা হেল্প কৰা তাৰে পাছতে মই পূৰ্বজ্যোতি থিয়েটাৰত বহুত বছৰ যিমান দিন পূৰ্বজ্যোতি থিয়েটাৰ আছে মই তাত আছিলোঁৱেই মিউজিকৰ কাম কৰি তাতে এই শৰ্মাক লগ পাওঁ শৰ্মাই আৰ্টৰ হেৰি কৰে শৰ্মাই সেই আগত বহি থাকে সেই আৰ্টৰ কামবোৰ কৰে কাৰোবাক কিবা কিবি কয় তাৰপাছত মাজতে উঠি আহি আমাৰ গানৰ ৰুমলৈ আহি শৰ্মা এইটো বস্তু এনেকৈ কৰিছে ইমান মানে তেওঁ যে এই বোধ জ্ঞানৰ বোধ সংগীতৰো যে তেওঁৰ এটা নলেজ এই বস্তুটো ফোক বস্তু হ'ব লাগে গতিকে এই জেগাখিনিত এনে হৈছে মোক কয় মই তাৰ্য বহি যাওঁ আগত বহে মই হাৰমনিয়ামটো লৈ পেলাই এই কথা কৈছোঁ নেকি মানে বোলে এই কাৰণে দিয়া নাই মই এনে কৰে বোলে এইটো দিব লাগিব এইটো লাগিব বোলে এইটো বৰ ফুচি হৈ যায় নেকি বস্তুটো বোলে নহয় তেওঁ সেইবিলাক কৰে আৰু ৰাতি এনেকৈ আমি বহুত কেইবছৰ কৰিছিলোঁ একেলগে এটা এই যে নাট্য মন্দিৰৰ কথা কৈছে তাত শ্বাহজাহান ড্ৰামা শ্বাহজাহান তাত আমাৰ পীৰবক্স আলী তাৰপাছত আৰু একজন কি আছিল পীৰবক্স আলী আতৱাৰ ৰহমান পীৰবক্স আলী আতৱাৰ ৰহমান নৰেন দত্ত এইবিলাক হেৰি আছিল আৰু শৰ্মাই আমাৰ সেই হাৰমনিয়াম তবলা আৰু মোৰ বাঁহীটো কঁকালতে থাকে তেতিয়া লম্বা বাঁহী এটা এই শৰ্মাৰ তবলাজনে ল'ব আৰু সেইবিলাক মেকআপ চেকআপৰ কাম কাকে কৰিছে চাব হেৰি কৰিব চব ক'ৰবাত কাপোৰখন ক'ৰবাত এনে হৈছে তেনে আগতে তেনেকুৱাহে আছিল ষ্টেজবোৰ আৰু শৰ্মাই আৰু সুন্দৰভাৱে সেইবিলাক কৰি দিয়ে আৰু তবলাত বহিল আৰু যি তবলাত বহিব আনহাতে চিনটো শেষ হ'লেই মই বাঁহী দি এটা কনচাৰ্ট মাৰি দিওঁ আৰু তাৰ পাছতে আৰু চিনটো গ'ল যাৰ পাছত এইবাৰ হাৰমনিয়ামতে ভেৰকৈ এটা কনচাৰ্ট মাৰি দিলোঁ আৰু শৰ্মাই বৰ বঢ়িয়া এনে আনন্দ কৰোঁ আৰু ৰাতি আহি মোৰ তেতিয়া মোৰ ডাঙৰ বাঁহী গৈছে ইমান ডাঙৰ লাম্বা এই কৈছে বাঁহীৰ বাঁহ বিচৰি আমি একদম হাইৰাণ হৈছোঁ বাঁহী হ'ল তৈয়াৰ কৰি দিলে তেওঁৱে কেলকুলেশ্যনবোৰ লয় এইটো কি কয় বোলে এইটো এই কয় বোলে এইটো কি কয় বোলে এইটো এই কয় এনেকৈ তেওঁ তাৰে ভিতৰতে মোৰ বাঁহী হৈ গ'ল আৰু মই তাতে বাঁহিব যাওঁ এদিন হ'ল কি বাঁহীটো লম্বাবোৰ ইয়াতে বিন্ধাটো থাকে বজোৱা আৰু ইমানত আঙুলি এটা থাকে শৰ্মা ক'ৰবাৰ পৰা আহিছে একডাল ঠেক নাপায় বাঁহী কৰিছে কৰি মোৰ বাঁহীটো তাতে লগাই দিছে দি মোক ফুকা মাৰিছে তেওঁ আঙুলিকেইটা দিছে
শৰ্মা মই ফুক দিয়াৰ লগে লগে আপুনি দাঙিব মই ফু দিলে আপুনি দাঙিব আৰু ফুটো বন্ধ কৰি দিলে থ'ব আৰু মই ফু লাম্বাকৈ দিলে আপুনি দাঙিব উঠাব কিন্তু এটা আঙুলি নহয় কেইবাটাও আঙুলি আপুনি দাঙিব উঠাব মই সেই ফুকে দিলোঁ এনেকৈ উঠে আৰু এনেকৈ লাম্বাকৈ দিলোঁ এই হাঁহতে তেওঁ একবাৰ যত্ন কৰিলে বহুত লম্বা হয় নাই এইটো লাম্বা হ'ব আৰু কাৰোবাক দুটাক ধৰিব দিলে তই ধৰচোন বাহিৰে এনেকৈ আমি লগৰ গৈছোঁ আৰু প্ৰায় হোল নাইট বুলি ক'লেও ভুল নহয় গোটেই ৰাতি আমি এই কৰোঁ তাৰমানে সেইটো মোৰ এটা চৰ্চা কৰাৰ স্থান মোৰ চৰ্চা কৰাৰ এটা সেইটো হেৰিতে নলবাৰী ৰংঘৰত মোৰ এটা এখন ঘৰ গতিকে বৰুৱা ডাঙৰীয়াই কৈছিলে সভাই গতিকে এইখিনিকে মই ক'লোঁ আৰু অতি মৰমৰ আৰু এনেকুৱা মানুহৰ সৃষ্টিয়ে জগতখনত হেৰি হ'ব লাভ কৰাব ধন্যবাদ শ্ৰীযুত শৰ্মা ডাঙৰীয়া আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আন এগৰাকী ব্যক্তি আছে শ্ৰীযুত প্ৰবীণ শৰ্মা তেখেত নলবাৰী আৰ্ট স্কুলৰ জন্মলগ্নৰে পৰা জড়িত আৰু আদ্য শৰ্মা ডাঙৰীয়াক অতি কাষতে ছাঁটোৰ দৰে লাগি থাকে প্ৰভাত শৰ্মা আপুনিও উল্লেখ কৰিছে তেখেতৰ নাম আমি আপোনাৰ মুখেৰেও দুই এষাৰ কথা শুনো আমি এখেতৰ সান্নিধ্যলৈ আহোঁ 63-64 চনৰ পৰা আৰু সেই সময়ত তেখেতে স্থাপন কৰা 1954 চনত স্থাপন কৰা আৰ্ট স্কুলখন একক প্ৰচেষ্টাত তেখেতৰ যি ৰংঘৰ তেখেতে আছিল তেখেতে 72 চনলৈকে ৰংঘৰত আছিলে সেই ৰংঘৰত আমি তেখেতৰ প্ৰতি আকৃষ্ট হওঁ আমি তিনিওজন আৰু তেখেতৰ বিভিন্ন বিষয়ত শিষ্য হৈ পৰোঁ আৰু তাৰ পিছত এই ৰংঘৰৰ কথা ক'বই লাগিব তেখেতৰ জীৱনৰ কথা ক'ব লাগিলে ৰংঘৰৰ কথা ক'বই লাগিব ৰংঘৰ আছিল সেই সময়ত নলবাৰীৰ যিসকল শিল্পী সাহিত্যিক কলা অনুৰাগী লোক তেওঁলোকৰ আড্ডা স্বৰূপ আছিল ৰংঘৰ তেখেতক কেন্দ্ৰ কৰি আদ্য শৰ্মাদেৱক কেন্দ্ৰ কৰি এই ৰংঘৰত সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকল সদায় গধূলি তাত মিলিত হৈছিল আৰু আমি সকলোৱে আলোচনা কৰি 1967 চনত এটা থিৰাং কৰিলোঁ তেখেতৰ অনুমতি সাপেক্ষে যে তেখেতৰ যিটো চিত্ৰকলাৰ অনুষ্ঠান সেইটোক আমি অলপ বহল ভিত্তি লৈ যাম আৰু লৈ গৈ আমি চিত্ৰকলাৰ লগতে সংগীত নৃত্য নাটক সমন্বিতে সুকুমাৰ কলা চৰ্চাৰ এটি অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ আমি ব্যৱস্থা কৰিলোঁ আদ্য শৰ্মা তেখেত প্ৰতিষ্ঠাপক অধ্যক্ষই নহয় গোটেই অনুষ্ঠানৰ পিতৃস্বৰূপ তেখেতক কেন্দ্ৰ কৰি আমি সকলো কাৰ্য কৰিছোঁ আমাৰ ৰূপালী জয়ন্তী হৈ গৈছে যোৱাবেলি আমাৰ সোণালী জয়ন্তী হৈ গ'ল 50 বছৰ আমাৰ হৈ গ'ল আৰু এই সোণালী জয়ন্তীৰ মই সম্পাদক হিচাপে আছিলোঁ সোণালী আমাৰ আদ্য শৰ্মা সম্পৰ্কে ক'বলৈ গ'লে তেখেত শিল্পৰ স্ৰষ্টাৰকৈও তেখেতৰ মই যিটো উপলব্ধি কৰিছোঁ তেখেতে শিল্পীৰে স্ৰষ্টা বুলি ক'ব পাৰি তেখেতে বহু শিল্পী সৃষ্টি কৰিছে আদ্যদা সম্পৰ্কে ক'বলৈ হ'লে উপৰোক্ত বক্তাসকলে বা যিখিনি কৈ গ'ল এখন বুৰঞ্জী আমি সৰুতে আদ্য শৰ্মাৰ নাম শুনিছিলোঁ আৰু আমি যেতিয়া নলবাৰীলৈ যাওঁ আচলতে মই গাঁৱৰ ল'ৰা মই বগুৰিহাটী বুলি এটুকুৰা ঠাইত মোৰ জন্ম আমি সৰুতে যেতিয়া নলবাৰীলৈ যাওঁ তেখেতে ছবি অঁকা চাওঁ কি আঁকে তেখেতৰ ছবিবোৰ আমি চাব গৈছিলোঁ তেনেকৈয়ে তেখেতক আমি বহুত সৰুৰে পৰা পাইছোঁ কিন্তু তেখেতক মই খুব ক্ল'জলি ওতঃপ্ৰোতভাৱে পাইছোঁ আজি 5 বছৰমান আগৰে পৰা মই এতিয়া বৰ্তমান নলবাৰীতে থাকোঁ আৰু তেখেতৰ সান্নিধ্য বিচাৰি মই মাজে সময়ে নলবাৰীত যেতিয়া যাওঁ বা মই এতিয়া ইয়াত চাকৰি কৰোঁ কিন্তু নলবাৰীত যেতিয়া যাওঁ তেখেতৰ ওচৰত এবাৰ মই যামেই যে নগ'লে মোৰ কিবা এটা আধৰুৱা কাম এটা হৈ আছে তেখেতক দেখা নাই সেই বুলি মই তেখেতৰ ওচৰত চাপোন ধন্যবাদ চিল ডাঙৰীয়া আপুনি আৰ্ট স্কুল সম্বন্ধে কওক আচ্ছা আমাৰ স্কুলৰ প্ৰথম সংগীত মানে বিষয়ত শ্ৰীমান জয়প্ৰকাশ এইমাত্ৰ আহি গৈছে তেওঁ অলপ ক'ব আৰু অবিনাশ মজুমদাৰে অলপ পিছত ক'ব মই আদ্য শৰ্মা ছাৰৰ প্ৰতি মোৰ
শ্ৰদ্ধা জনাইছোঁ। আজি সংগীতৰ যি সুন্দৰ সাধনা বোলা যিটো কথা, সেই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰাৰ বুলতে হ'ল আদ্য সমাচাৰ। একেবাৰে মোৰ কম বয়স তেতিয়া, মই হয়তো 2য় নে 3য় শ্ৰেণীত পঢ়োঁ, 8-9 বছৰ বয়স। তেতিয়াই ছাৰৰ সান্নিধ্যলৈ আহোঁ। নলবাৰী তেতিয়া ৰংঘৰ, ছাৰৰ ৰংঘৰ আছে, আৰু নলবাৰী সাহিত্য সমাজত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ছাৰে ছবি শিকায়। সেই ছবি শিকিবলৈ যাওঁ আমি তাতে। আৰু তাৰ পৰা লগতে মই সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ট আছিলোঁ, গতিকে ছাৰে সেই ক্ষেত্ৰত যথেষ্ট উৎসাহ উদ্দীপনা দি যিমানবিলাক সাংস্কৃতিক অনুষ্ঠান হয় সেইবিলাকত ছাৰে লৈ যায় আমাক। তেতিয়ালৈকে মই শাস্ত্ৰীয় সংগীতৰ অ আ ক খ একেবাৰে নাজানো। ৰেডিঅ'ত যদি শাস্ত্ৰীয় সংগীত আহে তেতিয়া আমি ৰেডিঅ' বন্ধ কৰি থওঁ আৰু একোৱেই নাজানো। কিন্তু ছাৰে সেই সৰুৰে পৰা আমাক এনেকুৱা ধৰণত গঢ়ি লৈ গৈছিলে যে লাহে লাহে আমি সেই বস্তুটোৰ মূল বুজা হ'লোঁ। তাৰপাছত নলবাৰী আৰ্ট স্কুলত শাস্ত্ৰীয় সংগীতৰ এটি শ্ৰেণী আৰম্ভ হ'ল। তাতে মাননীয় মোৰ গুৰু দামোদৰ বৰাৰ তত্ত্বাৱধানত আমি শাস্ত্ৰীয় সংগীত শিকিলোঁ। আৰু এই শাস্ত্ৰীয় সংগীত শিকাৰ ক্ষেত্ৰত কিন্তু মূল প্ৰেৰণাটো কিন্তু ছাৰৰ পৰাই সদায় পাওঁ। আৰু বহুতেই হয়তো এটা কথা নাজানে যে ছাৰে খুব ভাল তবলা বজাইছিলে। আমি যেতিয়া সেই সময়ত শাস্ত্ৰীয় সংগীতৰ এনেও নলবাৰী অঞ্চলত তেনেকৈ প্ৰসাৰ হোৱা নাছিলে, কিন্তু আমাৰ এই সাধনাৰ বাবে ইয়াত তবলাৰ লগত ৰিয়াজ কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। আৰু সদায় ছাৰে আমাৰ লগত গধূলি আৰ্ট স্কুলতে বহি সেই শাস্ত্ৰীয় সংগীতৰ ৰিয়াজ কৰিবৰ কাৰণে ছাৰে নিজে তবলা ধৰে, আৰু আমি ছাৰৰ লগত প্ৰেক্টিছ কৰোঁ, আমি ছাৰৰ লগত ৰিয়াজ কৰোঁ। আপোনাৰ ছাত্ৰ অবিনাশ মজুমদাৰ। মানে গুৰুজী মোক ছবি শিকাইছিল যদিও ছবিত বাহিৰে অন্য বস্তু কিছুমান শিকাইছে। যেনে অন্য ধৰণৰ কথাবিলাক কৈ থাকে, এই মানুহবিলাকৰ কথা কয়, গুৱাহাটীৰ কথা কয়, লখিমপুৰৰ কথা কয়, শিৱসাগৰৰ কথা কয়। মই মাজে মাজে ছবি শিকিব খোজোঁ ছাৰৰ তাত, ছবি নিশিকায় ছাৰে। ছাৰে কয় নহয়, এই বুৰঞ্জী, আহোম বুৰঞ্জীত চিলাৰাই এনেকৈ পাৰ হৈ গৈছিলে, চিলাৰাই কিয় নাম হ'ল, এইবিলাক কথা কয়। ছাৰে এটা সময়ত হোটেল এখনত ভাত খাইছিলে, এইটো ছাৰৰ নিজা কথা কৈ আছোঁ। কিন্তু তেতিয়া লাখুটি হৈছিলোঁ মই, মানে মোৰ ডিউটি হয়, মই অফিচ ছুটি হোৱাৰ পিছত আৰ্ট স্কুল চিধা আহোঁ। ছাৰে ৰন্ধা বঢ়া কৰা নাছিলে, কিন্তু সেই হোটেলখনত সন্ধিয়া 7 বজাত বহে, তৰকাৰী নিজে কুটে, ধুনীয়া ডিজাইনত কাটে, মানে আলুটো কেনেকৈ কাটিব লাগে, কেনেকৈ চেলাব লাগে, চব ছাৰে কৰে। হোটেলখনৰ নাম আছিল ৰাজভোগ, মালিক ইয়াত বহি আছে। তেতিয়া ৰাতি আৰু কয় কি, মোক সেই ভাত তাত খোৱাৰ পিছত মোক কয় তুমি মোক থৈ যাব লাগিব। আহিলোঁ, আহি কয় কি, এবাৰ কয় কি তুমি শৰ্মা ডাঙৰীয়া, শৰ্মা ছাৰক ফোন কৰিব, ফোনটো লগাব দিয়ে। তাৰমানে মোৰ ডিউটি ৰাতি 11টালৈকে ছাৰৰ লগত। তাৰমানে মোৰ ধৈৰ্যটো ছাৰে পৰীক্ষা কৰি আছে, মই কিমান ধৈৰ্য ধৰিব। ৰাতিপুৱা 7-8 বজাত মই ভাতকেইটা খাই অফিচ কৰোঁ, অফিচৰ পৰা ছাৰৰ লগত বহোঁ, তাৰপিছত ৰাতি 11টালৈকে মই কেনেকৈ থাকোঁ, যাওঁ বুলি কওঁ নে নকওঁ। তাৰপিছত মাজে মাজে কওঁ ছাৰ যাম নেকি, ৰ'বা তুমি খুব দেখাই আছা, তুমি যাবা, ৰ'বা লাহে লাহে যাবা, এইবুলি গুৱাহাটী বা দূৰৰ মানুহ কিছুমানৰ খা খবৰ লয়। আৰু ছাৰৰ লগত তাৰমানে মই ছবি একেধাৰে এমাহ ধৰি ছবি আঁকিছোঁ। আৰু সেই ছবিসমূহৰ মই এক্সিবিশ্যন এখন পাতিছিলোঁ। মোৰ বৰুৱা ছাৰ আছিলে, জ্ঞানেন্দা আছিলে, যোগেন্দা আছিলে, গিল্ডত পাতিছিলোঁ। সেইটো এটা ঘটনা। এদিনাখন ছাৰে, আমাৰ ক্লাছ চলি আছিলে, ছাৰে ভাত খাই থাকোঁতে গেটৰ সন্মুখত খাৰা হৈ আছিলে, গাই এজনীয়ে আহি ধাক্কা মাৰি দিলে, ছাৰ পোৱা কৰি পৰিল। সেই যে 1.5 মাহ পৰিল। আৰু এই ছবিখন সেই সময়ৰে ছবি। তেতিয়া কয় কি, মজুমদাৰ মোৰতো এতিয়া অকলে থাকিব ভাল নালাগে, তুমি ৰাতি মোৰ ইয়াত ছবি আঁকা। তেনেকৈ মই প্ৰায় 45খনমান ছবি ছাৰক দেখাওঁ, ভয়ো লাগে। ছাৰ হ'ল মানে আজিকালি ছবি আঁকা মানুহ নহয় ছাৰ। তথাপিতো সুধোঁ ছাৰ কেনে হ'ল, নামাতে, মুখেৰে একো নামাতে ছাৰে। জানো ছাৰ আৰু মাতিম বেছিকৈ কম, গালি পাৰি উঠে। তথাপিতো
সেই ৰোগীয়া মানুহজনক সুস্থ কৰি গুৱাহাটীলৈকে আনি মানে আৰ্টিষ্ট গিল্ডত এক্সিবিশ্যন পাতি মোৰো সাংঘাতিক এটা ইচ্ছা আছিলে এদিন মই এখন এক্সিবিশ্যন পাতিম আৰু সেই ইচ্ছাটো মোক মোৰ গুৰুজীয়ে সাৰ্থক কৰিলে এইখিনিয়ে ক'লোঁ ধন্যবাদ মজুমদাৰ মই অলপ স্কুল নম্বৰ কম দে অকণমান স্কুল নম্বৰ আমাৰ বহুতজনে মোৰ বিষয়ে ক'লে এতিয়া ঠিক মোৰ কথাবিলাক মনত নাথাকে মই এটা কথা ক'ব পাহৰিছিলোঁ আৰু নতুনকৈ অলপমান ক'ম আৰ্ট স্কুল নলবাৰীত এখন আৰ্ট স্কুল কৰিব লাগে এই প্ৰেৰণটো ক'ৰ পৰা আহিল মই প্ৰথমতে আপোনালোকক কৈছোঁ যে মই 226 BODৰ সামৰিক বাহিনীত কাম কৰিছিলোঁ আৰু এই সামৰিক বাহিনী যেতিয়া 45 চনত হিৰোশ্বিমাত বোমা পৰিল জাপানে বৈচিত্ৰ্য স্বীকাৰ কৰিলে তেতিয়া অসমৰ পৰা ইয়াৰ গোটেই অনুষ্ঠানটো উঠাই নিবলৈ অৰ্ডাৰ হ'ল আৰু সেই সময়তে এই কোম্পানীয়ে মোক অসমৰ য'ত মটৰৰ পাৰ্টছ আছে মটৰ আছে চবখিনি পঠোৱাৰ কাৰণে দায়িত্ব দিলে মোৰ লগত আছিল প্ৰায় 20 জনমান বঙালী মিস্ত্ৰী আৰু প্ৰায় 100 জনমান এই দক্ষিণ ভাৰতৰ মালয়ালিয়াম নেকি কেৰেলাৰে কৰ্মী লেবাৰ আৰু চাহাব আমাৰ দুজন আছিল আমাৰ লগত আমেৰিকান আৰু আমাৰ শেষত মোৰ চৰকাৰী চাকৰিৰ শেষত গুৱাহাটী আহি পালোঁ গুৱাহাটীত থাকোঁ বৰ্তমান চিটি হাইস্কুল আছে TC হাইস্কুলৰ সেই ঘৰটোত আগতে এটা খালী ঘৰ আছিল তাতে থাকোঁ তাতে আমাৰ কেম্প আছিল আৰু তাৰ পৰা গুৱাহাটীৰ যিমান গাড়ী পাৰ্টছ আমি কাঞ্চাপাৰালৈ পঠাইছিলোঁ সেই সময়তে মই ভাটিবেলা সদায় ফুৰিবলৈ যাওঁ উজান বজাৰৰ ফালে উজান বজাৰৰ বাৰোৱাৰীত আমাৰ এজন দাৰিয়া মানুহ আছিল সেইটো হ'ল স্বৰ্গীয় জীৱেশ্বৰ বুঢ়াদেৱ আৰু তেখেতৰ এটা ষ্টুডিঅ' আছিল ৰবি আৰ্ট বোধহয় মই সদায় তেখেতক লগ ধৰোঁ তেওঁ মোক ক'লে যে মোক সুধিলে ক'ত থাকা কি কথা গোটেই পৰিচয় লোৱাৰ পিছত তেওঁ ক'লে যে এৰা তুমি যে তাতে আছা কি ডিপাৰ্টমেণ্টত বোলে পেইণ্টিঙত আচ্ছা আমাৰ পেইণ্টিং এটা বিষয়ত আমি স্কুল কৰিব নোৱাৰোঁ নেকি মই কৰিব পাৰি এই গুৱাহাটীত এখন মই কৰিম দে আৰ্ট স্কুল তুমি এখন নলবাৰীত কৰা মোৰ সেই প্ৰেৰণাই নলবাৰীত আৰ্ট স্কুললৈ প্ৰেৰণা হ'ল জীৱেশ্বৰ বৰুৱাদেৱৰ আদেশত সেই জীৱেশ্বৰ বৰুৱা স্বৰ্গী হৈছে বহুদিন আগতে এতিয়াও তেখেতৰ ষ্টুডিঅ' পাণবজাৰত কি এইটো নামঘৰৰ ওচৰত আছে এতিয়াও বৰ্তমান ৰবি আৰ্ট ষ্টুডিঅ' আৰু জীৱেশ্বৰ বৰুৱাই আৰম্ভ কৰা সেই আৰ্ট স্কুলে বৰ্তমান নলবাৰী গুৱাহাটীৰ আৰ্ট কলেজ বুলি স্বীকৃত হৈছে আৰু নলবাৰীত আমিও এখন কলেজ কৰিম বুলি লৈছোঁ আৰু তাতে আমাক স্থানীয় প্ৰশাসনে টুকুৰা মাটিও দিছে আমি তাতে এটা কিবা কৰিম বুলি লৈছোঁ আৰু তেতিয়া আমি সকলো ৰাইজৰ সহায় বিচাৰিম তেতিয়া আমাক যদি সহায় কৰে তেতিয়াহ'লে স্কুলৰ পৰা কলেজলৈ আমি উন্নতি কৰিবলৈ সমৰ্থ হ'ম আৰু স্কুল কলেজ সম্পৰ্কে এইখিনিকে কৈ মই সামৰিছোঁ উঠি অহা চামক আজিৰ নতুন প্ৰজন্মক আপুনি কিবা ক'ব খোজে নেকি শিল্পী উঠি অহা সকলক শিল্পী সাহিত্যিক উঠি অহা চামৰ ভিতৰত যে মই অলপ পঢ়া শুনাও কৰোঁ যে আধুনিক কবিতা আগতে বুজি পোৱা নাছিলোঁ এতিয়া অলপ এটা বুজি পোৱাৰ পৰা অলপ বুজি পোৱা হৈছে আধুনিক কবিতা এতিয়া আধুনিক কবিতা ভাল পোৱা হৈছোঁ বুজি পাওঁ আৰু তেনেকৈ আমাৰ আধুনিক ছবিও বহুত চলিছিল অসমত এসময়ত আৰু এতিয়া আৰু পুৰণি পদ্ধতিলৈ অহাবোৰ লক্ষ্য হৈছে আৰু নতুন শিল্পীসকলে যদি পুৰণি পদ্ধতি লৈয়ে শিকে কৰে তেতিয়াহ'লে আমি নিশ্চয় চিত্ৰ জগতত আগবাঢ়িব পাৰিম যেনে আমাৰ নলবাৰীৰ ভূপেন বৰ্মন তেওঁ গুজৰাটত থাকে ভাস্কৰ্য বিভাগৰ প্ৰফেচাৰ আৰু তেওঁ এইবাৰ ললিত কলা একাডেমীৰ উপহাৰ পাইছে এটা সাধাৰণ এটা কটৰ ছবিত
এটা কোড হয় আৰু মানে অতি আধুনিক গুচি এতিয়া গোটেই ভাৰততে অলপ পুৰণি লৈ নামিছে বুলি মই ভাবোঁ আৰু এই পুৰণি কৃষ্টি কলা যদি শিল্পীসকলে ধৰি লোককলাৰ মাধ্যমত এই শিল্পকলা চৰ্চা কৰে তেনেহ'লে মই ভাবোঁ আকৌ সেই পুনৰ ইঞ্জিনিয়াৰলৈ আহিব এইখিনি ক'লোঁ নতুন প্ৰজন্মৰ বাবে আপুনি যে এক কলাৰ স্তম্ভ তাত আমাৰ কোনো সন্দেহ নাই আপুনি এক অনুষ্ঠান বুলি সকলোৱে মত পোষণ কৰিছে আজি আমাৰ সময় হৈ আহিল অনুষ্ঠান সামৰাৰ আপোনাৰ লগত কথা পতা আমাৰ শেষ হোৱা নাই আৰু বহুত কথা জানিবলৈ বাকী থাকিল আপোনাক আমি পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ দৰ্শকসকলক নমস্কাৰ জনাইছোঁ